প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ মহাৰথীৰ এয়া ৫১তম খণ্ড। ভীষ্ম পিতামহৰ কণ্ঠস্বৰত মই আৱেগ উঠলি উঠাৰ উমান পালোঁ। যুদ্ধৰ আগতে কুন্তীৰ গৰ্ভজাত সন্তানসকলৰ মাজত ভাতৃত্বৰ সম্পৰ্ক প্ৰকাশ কৰাৰ মোৰ এতিয়া সময় হ'ল। তুমি দাতা কৰ্ণৰূপে এই ভাৰতবৰ্ষত বিখ্যাত। মই তোমাক এক দান ভিক্ষা কৰিছোঁ, বঞ্চিত নকৰিবা। পিতামহে মোক দুই বাহুত ধৰি ক'লে। দান ভিক্ষা? ভীষ্ম পিতামহে কৰ্ণক দান ভিক্ষা কৰে? দানবীৰক দান ভিক্ষা কৰা গৌৰৱৰ কথা। কুন্তী পুত্ৰ, কুন্তী আৰু পাণ্ডৱৰ প্ৰতি তোমাৰ থকা যি ভয়ংকৰ ক্ৰোধ আৰু বিদ্বেষ, তাকে মোক দান কৰা। অৰ্থাৎ সেই ক্ৰোধ আৰু বিদ্বেষ অতিক্ৰমি তুমি তোমাৰ ৰক্তৰ সম্পৰ্ক নিকটাত্মীয়ৰ লগত মিলিত হোৱা। পানীৰ সম্পৰ্কতকৈ ৰক্তৰ সম্পৰ্ক গাঢ়তৰ। কৰ্ণ, তুমি যাক আজি নিকট বুলি আঁকোৱালি লৈছা, সেইসকল তোমাৰ নিকটাত্মীয় নহয়। যিসকলক তুমি সুদূৰত বিদেশী ৰূপে প্ৰতিষ্ঠা কৰিছা, সেইসকল হ'ল তোমাৰ নিকটতম। সমগ্ৰ জীৱনব্যাপী মই কঠোৰ সাধনা কৰিও মানুহৰ লগত মানুহৰ সম্পৰ্ক গাঢ় কৰিব নোৱাৰিলোঁ। কোনেও কথা নুশুনিলে, কোনেও নেৰাখিলে কথা। ৰিক্ত হৃদয়েৰে এখন মহাযুদ্ধৰ সন্মুখীন হলোহি। এয়ে মোৰ জীৱনত শেষ আশা কৰ্ণ। তোমাৰ হাতত ধৰি তোমাক মই যুধিষ্ঠিৰৰ ওচৰলৈ লৈ যাওঁ। তুমি যুধিষ্ঠিৰ, ভীম, অৰ্জুন যে একে মাতৃ কুন্তীৰে সন্তান, সেই কথা প্ৰত্যয় কৰি মই জীৱনৰ শেষৰ কালত সামান্য শান্তি পাওঁ। কোৱা কৰ্ণ, তুমি মোৰ অনুৰোধ উপেক্ষা নকৰা? পিতামহ, আপুনি কি কুন্তী দেৱীৰ কামনাকে আপোনাৰ নিজৰ কণ্ঠৰে বিব্ৰত কৰিছে? কুন্তীৰ নিৰন্তৰ বিননিয়ে মোৰ হৃদয়ত হাহাকাৰৰ সৃষ্টি কৰিছে। কৰ্ণ, তুমি বিশ্বাস কৰা, সমগ্ৰ জীৱন ধৰি নাৰীৰ কন্দনত মোৰ হৃদয় শতধাৰে বিৰ্ণ। মাতৃ গংগা, সত্যৱতী, অম্বা, গান্ধাৰী, দ্ৰুপদী আৰু শেষত এই কুন্তীৰ অনন্ত বিলাপ শুনি শুনি মোৰ হৃদয় ব্যাকুল। হাহাকাৰেৰে পূৰ্ণ মোৰ জীৱন। জীৱনৰ শেষ কালত যদি মই কুন্তীৰ চকুপানী মচি যাব পাৰোঁ, কৰ্ণ, মৃত্যুৰ আগমুহূৰ্ততো মই পৰম শান্তি পাম। তুমি কথা দিয়া মোক। পিতামহ, আপোনাৰ আহ্বান মতে, প্ৰকৃততে আহ্বান নহয়, আপোনাৰ নিৰ্দেশ মতে আপুনি বিচৰা দান মই আপোনাক দান কৰিলোঁ। কুন্তীদেৱী আৰু পাণ্ডৱৰ ওপৰত থকা মোৰ সকলো ক্ৰোধ আৰু বিদ্বেষ মই এই মুহূৰ্ততে বিসৰ্জন দিলোঁ। আপোনাৰ অপৰিসীম দয়া আৰু কৃপাত মই ক্ৰোধ বিদ্বেষমুক্ত হ'লোঁ। কিন্তু পিতামহ, মই যুধিষ্ঠিৰৰ সন্মুখত আমাৰ প্ৰকৃত পৰিচয়ৰ সন্ধানত ভিখাৰীৰ বেশে থিয় দিব নোৱাৰোঁ। মই মোৰ জীৱন পৰ্যন্ত দান কৰিব পাৰোঁ, মোৰ জীৱনৰ সৰ্বোচ্চ দান দি ভিখাৰী হ'ব পাৰোঁ, কিন্তু অন্যৰ কৃপাৰ আশাত ভিখাৰীৰ ৰূপ ল'ব নোৱাৰোঁ। মোক আনে শাৰীৰিক আঘাত কৰিব পাৰে, কিন্তু অপমান কৰিব নোৱাৰে। মই নিষেধিত হ'ব পাৰোঁ, কিন্তু লাঞ্ছিত হ'ব নোৱাৰোঁ। আত্মপৰিচয়ৰ সন্ধানত মই পঞ্চ পাণ্ডৱৰ দ্বাৰা পিতামহ অপমানিত হ'ব নোৱাৰোঁ। তেওঁলোকৰ কৃপা অথবা পুতৰ পাত্ৰ হ'বলৈ মই কুণ্ঠিত। এইবাৰ দূৰ শূন্যত দৃষ্টি ৰাখি ভীষ্মই ক'লে, কৰ্ণ, মান আৰু অপমান, লাঞ্ছনা আৰু সম্বৰ্ধনা, উদাৰতা আৰু কাপন্য, দয়া আৰু নিৰ্মমতাৰ ব্যৱধান আমাৰ জীৱনকালত বিষম দ্ৰুত গতিৰে সংকুচিত হৈ আহিল। এই কথা কি মই তোমাক স্মৰণ কৰাব পাৰোঁ দাদা কৰ্ণ? দ্ৰৌপদীৰ বস্ত্ৰ সংহাৰ কালত তুমি যে দ্ৰৌপদীক কৰিছিলা বাৰাংগনা সম্বোধন, তেতিয়া প্ৰকৃততে অপমানিত হৈছিল দ্ৰৌপদী নহয়, তুমি। দ্ৰৌপদী নহয়, নাৰীৰ বিনা অনুমতিত নাৰীৰ বস্ত্ৰ শৰীৰ স্পৰ্শ কৰাটোতো বেলেগেই। নাৰীৰ সামান্য এক কেশু স্পৰ্শ যি পুৰুষে কৰে, সেই পুৰুষেই হয় প্ৰকৃততে পৰাজিত আৰু অপমানিত। সন্মানিত হয় কেৱল সেই নাৰী। নাৰীক অপমান কৰি পুৰুষে যেতিয়া নিজে অপমানিত হয় বিধ্বস্ত, সেই পুৰুষেই যে সেই ধৰ্ষিত নাৰীৰ চকুলৈ পৌৰুষৰ দৃষ্টিৰে চাব নোৱাৰে এখন্তকো, সেই কথাই দানবীৰ কৰ্ণই নজনাটো মোৰ বাবে অসীম বিস্ময়কৰ। মই বিমৰ্ষিত হ'লোঁ। পিতামহৰ তেনে কথাৰ প্ৰত্যুত্তৰ দিয়া অথবা তেনে অভিযোগক প্ৰত্যাহ্বান জনোৱাৰ সাহস মোৰ আৰু স্পৰ্ধা নাই। বাসুদেৱ কৃষ্ণৰ দৰে ভীষ্মদেৱেও মোৰ ৰিক্ত হৃদয়ৰ সৰ্বশেষ পৰ্যন্ত উদ্ঘাটন কৰিলে। তেনে এক দুৰ্ভাগ্যজনক পৰিৱেশৰ পৰা ৰক্ষা পোৱাৰ দায়িত্ব তেতিয়া মোৰেই।
ব্ৰহ্ম মুহূৰ্ততে নদীত স্নান আৰু সূৰ্য বন্দনা কৰি প্ৰত্যাৱৰ্তন কৰোঁতে কুন্তীদেৱী মোৰ সন্মুখত উপস্থিত হৈছিল। কুন্তীয়ে মোক দিছে সেই সংবাদ, আৰু মই তেওঁক যি ক'লোঁ সেয়াও বিশদভাৱে কুন্তীয়ে মোক জনালে। তোমাৰ কথাত অসন্তুষ্ট হৈ কুন্তীয়ে মোৰ কাষত জুৰিলেহি সুদীৰ্ঘ বিৰণি। মই পাণ্ডৱৰ লগত তোমাৰ মিলন ঘটাব লাগে। কৰ্ণ, তুমি হাজাৰবাৰ অস্বীকাৰ কৰিবলৈ চেষ্টা কৰা। প্ৰকৃতিৰ সৃষ্টিৰ অমুক নিয়মত তুমি কুন্তীৰ গৰ্ভজাত প্ৰথম সন্তান। তোমাৰ জন্ম মুহূৰ্ততে মাতৃয়ে নদীৰ পানীত তোমাক বিসৰ্জন দিয়াটোৱেই সত্য, কিন্তু শেষ সত্য নহয়। শেষ সত্য হ'ল তুমি কুন্তীৰ প্ৰথম সন্তান। সেই নাৰীৰ হৃদয়ৰ কন্দন তুমি শুনিবলৈ নোপোৱা। কুন্তীয়ে কি দুৰ্বিষ বেদনাত তোমাক ত্যাগ কৰিব লগা হৈছিল, সেই কাহিনী উদাৰ মনেৰে এবাৰ ভাবি চোৱা। কেৱল ভাবি চোৱাই নহয় পিতামহ, এই কথা ভাবি ভাবি মই বহুত বিনিদ্ৰ ৰাতি যাপন কৰিছোঁ। কিন্তু মোৰ সেই কথা ব্যৰ্থহীন। মই পাণ্ডৱৰ ওচৰলৈ নিজৰ পৰিচয় প্ৰদানৰ বাবে যাব নোৱাৰিম। কুন্তীদেৱীক মই প্ৰতিশ্ৰুতি দিছিলোঁ, মই অৰ্জুনৰ বিৰুদ্ধে মহাসমৰত অৱতীৰ্ণ হ'ম যদিও পঞ্চ পাণ্ডৱৰ এজনৰো বিঘিনি নঘটে। এই মোৰ শেষ কথা। পাণ্ডৱৰ প্ৰতি এই মোৰ প্ৰতিশ্ৰুতি। ইয়াতকৈ অধিক মিলন আৰু কি হ'ব পাৰে পিতামহ? বিষণ্ণ মনে ভীষ্মদেৱে ক'লে। ভাৰতবৰ্ষৰ কথাটো বেলেগেই, সমগ্ৰ পৃথিৱীতে তোমাৰ এই সিদ্ধান্তৰ নজিৰ শূন্য হৈ থাকিব। কি নজিৰ? একে মাতৃৰ সন্তানসকলৰ ইমান নিকটভাৱে একে ৰাজ্যতে থাকি চিৰকাল অপৰিচিত হৈ থাকিল। অনুজে নাজানিলে তেওঁৰ জ্যেষ্ঠ ভাতৃ কোন, জ্যেষ্ঠ কাষ চাপি নাহিল অনুজৰ। কৰ্ণ, তুমি জানা তুমি কুন্তীৰ প্ৰথম সন্তান, কিন্তু সেই কাহিনী পাণ্ডৱৰ কোনো এজনে আৰু দ্ৰৌপদীয়ে নাজানে। এই ভাৰতবৰ্ষৰ আচলতে কি যে দশা! মহাযুদ্ধৰ প্ৰস্তুতি চলিছে। দুই পক্ষই সংখ্যাহীন সুদূৰ অপৰিচিত ৰথী মহাৰথীক নিজৰ পক্ষলৈ অহৰহ আকৰ্ষণ কৰি আনিছে। কিন্তু যিজন হ'ব লাগিছিল নিকটতম, যিসকল হ'ব লাগিছিল নিকটাত্মীয়, সেইজন হ'ল সুদূৰ, সেইসকল হ'ল বিদেশী। ৰক্তৰ বৰণতকৈ পানীৰ বৰণ অধিক গাঢ় হ'ল। তোমাৰ শত্ৰু আৰু যুদ্ধাশ্ৰয়ী অহংকাৰ সৰ্বস্ব দুৰ্মতি দুৰ্যোধন হ'ল তোমাৰ পৰম বান্ধৱ। আমাৰ যুগৰ এক উজ্জ্বল নক্ষত্ৰ, ভাৰত নামে যি খ্যাত, সেই অৰ্জুন জন্মসূত্ৰে যি তোমাৰ অনুজ, সেই অৰ্জুন হ'ল তোমাৰ বৈৰী, আৰু সামান্য যাদুকৰ পাশাশ্ৰয়ী শকুনি হ'ল তোমাৰ নিকট। এই পবিত্ৰ ভাৰতভূমিৰ কি যে কৰুণ ৰূপ! এই ভয়াৱহ দৃশ্য দেখাৰ আগতেই, এই নিদাৰুণ কাহিনী শুনাৰ আগতেই মোক কোনোবাই সুউচ্চ পৰ্বতৰ ওপৰৰ পৰা তলৰ গহ্বৰলৈ নিক্ষেপ কৰাহেঁতেন। পিতামহ, সেই কাহিনী মোৰ হৃদয়ৰ প্ৰতি স্তৰে স্তৰে অদৃশ্য অক্ষৰে খোদিত আছে। কোনো বিষধৰ কীটৰ দংশনৰ দৰে মোৰ বাবে এই কাহিনী অত্যন্ত যন্ত্ৰণাদায়ক। কৰ্ণ, ইমান পৰে কুন্তীৰ কথাৰে কেৱল বেলেগ ভাষাৰে মোৰ পৰা শুনিলা। এতিয়া মোৰ কথা শুনা। তুমি কুন্তীৰ কাষলৈ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰা। তাৰ কাৰণ তুমি নহয়, তাৰ কাৰণ হ'ল কুন্তী। পিতামহ, কুন্তীয়ে নাৰীত্বৰ স্বাৰ্থত মাতৃত্বক বিসৰ্জন দিছিল। নাৰীৰ বাবে সৰ্বশ্ৰেষ্ঠ গুণ হ'ল মাতৃত্ব। নাৰীত্বৰ স্থান দ্বিতীয় পৰ্যায়ত। কুন্তীয়ে নাৰীত্বৰ সন্মান ৰক্ষাৰ বাবে মাতৃত্বক জলাঞ্জলি দিলে। কলংকৰ খাতিৰত মাতৃত্বক কৰিলে ত্যাগ। পৰিণামত সেই মাতৃত্বৰ প্ৰতীক অথবা পূৰ্ণ পৰিচায়ক কৰ্ণ সেই মাতৃৰ কাষলৈ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰে। তুমি যি কুন্তীক আজি দেখিছা, সেই কুন্তীয়ে মাতৃৰূপে নাৰী কুন্তীক অতিক্ৰম কৰিব নোৱাৰিলে নিজৰ উত্তৰণ ঘটাব। তাৰ বাবে তেওঁ জীৱনত অশেষ যন্ত্ৰণা ভোগ কৰিব লাগিব। আৰু যিহেতু তুমি সেই নাৰীৰ গৰ্ভজাত সন্তান, সেইবাবে তুমি সেই ক্ষেত্ৰত সামান্য দোষী নোহোৱাকৈয়ে যমৰ যন্ত্ৰণা ভোগ কৰিব লাগিব। এয়ে হ'ল মানুহৰ ভাগ্য, দৈৱ নিৰ্দেশিত মানুহৰ নিদাৰুণ পৰিণাম। নিয়তিৰ এনে দূৰদৰ্শনীয় নিৰ্ঘাত নিয়মৰ তুমি বাহিৰ হ'বা কেনেকৈ কৰ্ণ? নিজে দোষী নোহোৱাকৈয়ে আমাৰ নিকটাত্মীয়ৰ ভুল অথবা বিসংগতিৰ বাবে চিৰদিন যমৰ যন্ত্ৰণা ভোগ কৰিব লাগিব। এয়ে হ'ল মানুহৰ জীৱন। মাতৃৰ ভুলৰ বাবে পুত্ৰই মাতৃক মাতৃ বুলি সম্বোধন কৰিব নোৱাৰে। মাতৃৰ কুৰ্তিৰ বাবে একে গৰ্ভজাত সন্তানে ইজনে সিজনক বধ কৰিবৰ বাবে ব্ৰহ্মাস্ত্ৰৰ সন্ধান কৰে। কি যে ভয়ংকৰ মানুহৰ জীৱন! পিতামহ, সমাগত মহাযুদ্ধৰ পৰিণতি কি হ'ব মই জানো।
আমাৰ সহস্ৰজনৰ মানৱ সমাজৰ ধ্বংস সাধন কৰিব এই যুদ্ধই। কিন্তু গভীৰ কাৰুণ্য আৰু বিষাদৰে এই যুদ্ধত মই অৱতীৰ্ণ হ'লোঁ। এই এক অসাৰ্থক চিন্তাৰে যে ভীষ্ম পিতামহৰ দৰে মহৎ পুৰুষেও এই যুদ্ধৰ সম্ভাৱনা বিনাশৰ বাবে যি কৰিব লাগিছিল সেইটো নকৰিলে। কৰ্ণ, তুমি যি দৃষ্টিৰে এই যুদ্ধ প্ৰত্যক্ষ কৰিছা সেইদৰে মই কৰা নাই। জীৱনৰ কোনো এক সামগ্ৰিক মানৱাতীত দৰ্শনৰ অভাৱৰ বাবে এই যুদ্ধ কেৱল বিনাশী ৰূপটো তুমি চিন্তা কৰিব পাৰিছা। ভৱিষ্যতৰ ভাৰতৰ সকলো বিনাশকাৰী যুদ্ধ নোহোৱা কৰিবৰ বাবে এই মহাযুদ্ধ অনিবাৰ্য হ'ব। যুদ্ধ বন্ধ কৰিবৰ বাবে এখন যুদ্ধৰ আয়োজন। এই কথাৰ শ্ৰৱণ কষ্টসাধ্য কিন্তু সত্য। এই যুদ্ধৰ ক্ষেত্ৰত এই বাণীয়েই শেষ সত্য। তোমাৰ আৰু অৰ্জুনৰ মাজত এই ধৰণীকোপা যুদ্ধৰ অপৰিহাৰ্যতা এইবাবেই যাতে ভৱিষ্যতত কোনো এক মাতৃৰ গৰ্ভজাত এক সন্তান আন এক সন্তানৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ নহয়। যুধিষ্ঠিৰ আৰু তুমি দুই শত্ৰু শিবিৰত অৱতীৰ্ণ হ'ব লাগিব, যাতে এই ভাৰতবৰ্ষত ভৱিষ্যতত এক মাতৃৰ দুজন সন্তানে ইজনে সিজনৰ অপৰিচিত হৈ থাকিব নোৱাৰে। দ্ৰৌপদীৰ বস্ত্ৰ সংহাৰ সম্ভৱ হ'ল এইবাবেই যাতে এই ভাৰতত কোনোকালে কোনো নাৰীক কোনো পুৰুষে নগ্ন কৰাৰ ভয়ংকৰ আসুৰিক কাৰ্যত লিপ্ত নহয়। ভীমে দুশাসনৰ ৰক্তপান কৰিব লাগিব, যাতে ভৱিষ্যতত কোনো কালে কেতিয়াও কোনো পুৰুষে কোনো পুৰুষৰ ৰক্তপান কৰিব লগা নহয়। ভীমে দুৰ্যোধনৰ উৰুভংগ কৰিব লাগিব, যাতে এই পৃথিৱীৰ কোনো পুৰুষে ৰাজহুৱা স্থানত কোনো বিপৰ্যস্ত নাৰীক দেখুৱাই নিজৰ উৰুমণ্ডলত নিজ প্ৰলোভনৰ চাপৰ মাৰিব নোৱাৰে। সহদেৱে শকুনিক বিনাশ কৰিব লাগিব, যাতে কোনোদিনে কেতিয়াও আগলৈ কোনো যাদুকৰে যাদু আৰু জুৱা খেলেৰে ৰাজ্যৰ শাসক ৰাজকুলৰ ধ্বংস সাধন কৰিব নোৱাৰে। অন্যৰ কথাটো সুদূৰেই, দ্ৰোণৰ দৰে আচাৰ্যৰো এই যুদ্ধত পতন হ'ব লাগিব। এইবাবেই যাতে ভৱিষ্যতত কোনো গুৰুৱে কাৰোবাৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাসনাৰে দ্ৰোণৰ ক্ষেত্ৰত পাঞ্চালৰ ৰজা দ্ৰৌপদৰ বিৰুদ্ধে কোনো সন্তানক অস্ত্ৰ শিক্ষা দান কৰিব নোৱাৰিব। আৰু এই বৃদ্ধ ভীষ্মৰ কি দশা হ'ব কৰ্ণ? পতন। ইচ্ছামৃত্যুৰ অন্য এক নাম হ'ল আত্মহত্যা। ইচ্ছামৃত্যু আৰু আত্মহত্যা সমাৰ্থক। মই মহাযুদ্ধত আত্মহত্যা কৰিব লাগিব এইবাবেই যাতে ভৱিষ্যতৰ কোনো কালত কোনো পুৰুষে অম্বাৰ দৰে নাৰীক নিজৰ প্ৰেমাস্পদৰ পৰা আসুৰৰ দৰে আজুৰি আনি আত্মহত্যা কৰিবলৈ বাধ্য নকৰে। পিতামহৰ কথাত আৰু যুক্তিত মই ইমান অভিভূত আৰু সমোহিত হ'লোঁ যে তেওঁ নিজৰ কথা শেষ কৰাৰ পিছতো মই তেওঁৰ মুখমণ্ডলৈ অবাক নিস্পন্দ মন্ত্ৰমুগ্ধৰ দৰে চাই থাকিলোঁ। চিন্তাত আৰু বিচাৰত তেওঁ যে মোতকৈ কিমান ঊৰ্ধত। তেওঁৰ হালপ্ৰংশু ব্যক্তিত্বক সামান্যভাৱে স্পৰ্শ কৰাৰ ক্ষমতাও যেন মোৰ ৰহিত হ'ল। নগ্ন দৃষ্টিৰে যি যুদ্ধৰ কেৱল বিনাশী ৰূপটো মই প্ৰত্যক্ষ কৰিছিলোঁ, ভীষ্মদেৱে সেই যুদ্ধক দান কৰিলে এক দৰ্শন আৰু শাশ্বত চৰিত্ৰ। বিনাশক সৃষ্টিৰ পৰ্যায়লৈ, অমাৱস্যাৰ অন্ধকাৰক পূৰ্ণিমাৰ পূৰ্ণৰূপত দৰ্শন কৰিবলৈ ভীষ্মদেৱৰ যি বিচক্ষণতা বৰ্তমান তাৰ কথা ভাবিও জীৱন ধন্য হয়। পিতামহে পুনৰ ক'লে, কৰ্ণ, এই যুদ্ধ প্ৰকৃতাৰ্থে এখন গৃহযুদ্ধ। গৃহযুদ্ধই নহয়, এখন ভাতৃঘাতী যুদ্ধ। আমাৰ আগৰ যুগৰ ৰাম আৰু ৰাৱণৰ যুদ্ধ আছিল দুই প্ৰতাপী সুদূৰ শত্ৰুৰ মাজত। তুমি এটা কথা লক্ষ্য কৰিছানে? দুৰ্যোধন, দুশাসন, শকুনি আদি কেইটামান ক্ষুদ্ৰ প্ৰাণীৰ বাহিৰে আন সকলো লোক যিসকলে এই যুদ্ধত অসাধাৰণ ভূমিকা গ্ৰহণ কৰিব, সেইসকল এই যুদ্ধৰ বিৰোধী অথবা এই যুদ্ধৰ বিষয়ে তেওঁলোকৰ ধাৰণা অস্পষ্ট, অনিশ্চিত। যুদ্ধৰ বিৰোধিতা কৰি যুদ্ধত অৱতীৰ্ণ হোৱাৰ দৰে অদ্ভুত অকল্পনীয় ঘটনা ঘটিল। মই এই যুদ্ধৰ পক্ষপাতী নহওঁ, কিন্তু মই হ'বলগীয়া হ'ল এই যুদ্ধৰ প্ৰথম সেনাপতি। বাসুদেৱ কৃষ্ণ, যি পৰম পুৰুষৰূপে আমাৰ জীৱনকালত আৱিৰ্ভূত, তেওঁ এই যুদ্ধৰ সম্পূৰ্ণ বিৰোধী। এই যুদ্ধক অসম্ভৱ কৰিবৰ বাবে তেওঁ সম্ভাৱ্য সকলো চেষ্টাই কৰিছিল, কিন্তু এই যুদ্ধত অস্ত্ৰ ধাৰণ নকৰাৰ প্ৰতিশ্ৰুতিৰে তেওঁ এই যুদ্ধত বিচিত্ৰৰূপে নিবিড় হৈ পৰিল। তাতোকৈও আশ্চৰ্যৰ কথা কি জানা কুন্তীপুত্ৰ? মই এই তোমালোকৰ বৃদ্ধ পিতামহ এদিন ভীষণ প্ৰতিজ্ঞা কৰাৰ বাবে
পিতা শান্তনুৱে যাক দেৱব্ৰতৰ ঠাইত ভীষ্মৰ নামকৰণ কৰিছিল, সেই তোমালোকৰ পিতামহ এই যুদ্ধত অৱতীৰ্ণ হৈছে। কেৱল অৱতীৰ্ণ হোৱাই নহয়, এই যুদ্ধৰ প্ৰথম সেনাপতি নিৰ্বাচিত হৈছে। এনে কাহিনী পৃথিৱীত ঘটা কেতিয়াবা শুনিছা? তাতোকৈও বিস্ময়কৰ কথা শুনিবা। সেনাপতিৰ ৰূপে মই যাৰ বিৰুদ্ধে যুদ্ধ কৰিম, সেই পঞ্চ পাণ্ডৱৰ বিৰুদ্ধে মই অস্ত্ৰ তুলি নধৰোঁ। এই মহাযুদ্ধৰ নীতিয়েই সম্পূৰ্ণ বিভ্ৰান্তিকৰ। একমাত্ৰ কৃষ্ণ আৰু পাণ্ডৱৰ বাহিৰে কোনেও যুদ্ধত জয়ী হ'ব নোৱাৰে। অথচ সেই জয়ী হ'ব নোৱাৰাসকলে এই যুদ্ধত লিপ্ত হ'বলৈ অতুগ্ৰ উদ্যম। আমাৰ জীৱনকালৰ এই দিশটোৱে এদিন সমগ্ৰ ভাৰতৰ মানুহক ত্ৰাসিত কৰিব। মই উদাত্ত কণ্ঠে ক'লোঁ, পিতামহ, মই কিন্তু এই যুদ্ধৰ বাবে শৈশৱৰে পৰা প্ৰস্তুত। ক্ষত্ৰিয় ৰূপে মই জয় পৰাজয়ৰ কথা নাভাবোঁ। প্ৰিয় শ্ৰোতাসকল, এয়া আছিল মহাৰথীৰ ৫১তম খণ্ড। ধন্যবাদ।